সুনিতা, সুনিতা, মই তহঁতক কেনেকৈ ডাঙৰ দীঘল কৰিম মই ক'ব নোৱাৰোঁ। মোৰ এই বেমাৰ কেতিয়াও ভাল নহয়। মা, তুমি সোনকালে ঠিক হৈ যাবা। মই অহা কালী পূজালৈকে এমাহ ব্ৰত থাকিম আৰু কালী সাধনা কৰিম। কিন্তু মোৰ বেমাৰ কেনেকৈ ভাল হ'ব কোৱাচোন সুনিতা? মই কালী দেৱীৰ চৰণত ধৰি এটা বৰ খুজিম। যদি তোমাৰ গুণ গৰিমা প্ৰকট আৰু তুমি যদি সঁচাকৈয়ে নিৰাকাৰ ভগৱান, তেন্তে এই নিচলা পৰিয়ালটিলৈ সুখ শান্তি সমৃদ্ধি আনি দিয়া। কিন্তু এই পৃথিৱীত ভগৱান থকা হ'লে আমাৰ এই দুৰৱস্থা নহ'লহেঁতেন। এফালে অন্ন বস্ত্ৰৰ অভাৱ, আনফালে এই উৰুষা পূজা। মা, মই তোমাক কথা দিছোঁ, মই কালী দেৱীৰ পৰা এই বৰ খুজিমেই। চোৱা সুনিতা, আমাৰ ভাৰতবৰ্ষত হিন্দু ধৰ্মীয় উৎসৱসমূহ পালন কৰিবলৈ মূৰ্তি পূজা কৰে নিৰ্দিষ্ট নামত। গতিকে তুমিনো ক'ৰ পৰা বৰ পাবা? এই মূৰ্তি পূজাই যদি আমাৰ পৃথিৱীৰ অমংগলীয় কাম কাজৰ পৰা আঁতৰাই যদি পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰিব পাৰিলেহেঁতেন, তেতিয়াতো হত্যা, লুণ্ঠন, ধৰ্ষণ, যুদ্ধ বিগ্ৰহ, দুৰ্নীতিৰ সৃষ্টি নহ'লহেঁতেন। মা, তেনে কথা নকবাচোন। চোৱা মা, মই তোমাৰ মূৰত ধৰি শপত খাই কৈছোঁ, প্ৰথমে মোৰ পৰিয়াললৈ শান্তি সমৃদ্ধি আৰু বিকাশ আনি লওঁ। পাছত ক্ৰমান্বয়ে চুবুৰীয়া গাঁও অঞ্চলৰ পৰা আৰম্ভ কৰি গোটেই পৃথিৱীতে শান্তি প্ৰতিষ্ঠা কৰিম। মই মোৰ অষ্টাংগৰে তোমাৰ ভৰি চুই সেৱা কৰিছোঁ। মোক তুমিও আশীৰ্বাদ দিয়া মা। যি ল'ৰা ছোৱালীয়ে মাতৃৰ অন্তৰৰ আত্মাৰ পৰা আশীৰ্বাদ লাভ কৰে, সেই ল'ৰা ছোৱালীয়ে জগতখন আলোকিত কৰিব পাৰে। আৰু কি জানা মা, মাতৃৰ অভিশাপে ল'ৰা ছোৱালীৰ জীৱনটো ধ্বংসৰ পথলৈ ঠেলি দিব পাৰে। কি হ'ল সুনিতা, কি কৰিছা মাৰ ভৰিত ধৰি? দেউতা, মই কিয় আজি মাৰ ভৰি চুই সেৱা কৰিছোঁ নকওঁ। মায়ে যদি কয় ক'ব পাছত। যিদিনাই মই মোৰ সাধনাত উপনীত হ'ব পাৰিম, সেইদিনাই বুজি পাবা মোক। হ'ব সুনিতা, তুমি তোমাৰ সাধনাত সফল হোৱা, জীৱনৰ লক্ষ্যত উপনীত হোৱা, ভৱিষ্যত উজ্জ্বল হওক, ময়ো কামনা কৰিলোঁ। হ'ব উঠা সুনিতা। হ'ব দেউতা। বুজিছা হীৰা, আজি হাজিৰা কামেই নাপালোঁ, খালী হাতেই ঘূৰিব লগা হ'ল। হয় নেকি? তেনেকৈ হ'লে আমি কেনেকৈ চলিমনো? ভগৱানে চকু মেলিও নাচায় আমাক। পিছে মই কেৱল জেউৰা ভেটা, বাৰীত কোৰ মৰা, বাঁহৰ সঁজুলি প্ৰস্তুত কৰা কামহে জানো। মোৰ কাষৰে কেইবাজনো মানুহে কাঠমিস্ত্ৰীৰ কাম, পকা মিস্ত্ৰীৰ কাম আদি কামত পাৰ্গত। তেওঁলোকেই পালে, মই খালী হাতেই ঘূৰিব লগা হ'ল। হয় নেকি? হয়তো মই প্ৰথমে পকা মিস্ত্ৰীৰ লগত যোগালী কাম শিকিব লাগিব। আপুনি ঠিকেই কৈছে। আৰু কাঠমিস্ত্ৰীৰ কামো শিকি ল'ব পাৰিলে, সুবিধা পালে সকলো হাতৰ বিদ্যা শিকি ৰাখিব লাগে। মই যিমান পাৰোঁ সোনকালে চেষ্টা কৰিম। কি কৰিব, হেৰা, দুখীয়াক কোনোদিনেই ভগৱানে চকু মেলি নাচায়। ধনীবোৰৰ ঘৰত গাৰুৱে টকা। সুনিতাই হেনো এমাহ ব্ৰত থাকি কালী গোসানীক বৰ খুজিব, পৰিয়ালৰ উন্নতিৰ কাৰণে। মূৰ্তি পূজাই জানো মানৱ সমাজৰ উন্নতিৰ মূল কাৰণ বুলি তুমি ভাবানে? মই তাইক বুজাইছোঁ, মূৰ্তি পূজাই মানুহৰ বিকাশ অসম্ভৱ। তুমি যদি ব্ৰত থাকি বৰ খুজিব বিচাৰিছা, খোজা, মোৰ কোনো আপত্তি নাই। কিন্তু তাই হেনো এমাহ ব্ৰত থাকে,
হেৰা শুনিছেনে কি হ'ব তাইৰ গতি হ'বচোন বাৰু তুমি চিন্তা নকৰিবা চাওঁ অলপ তোমাক মালিচ কৰি দিওঁ সুনিতা মিঠাতেলৰ বটলটো আনাচোন দেউতা মিঠাতেল নাই হ'ব তেন্তে নাৰিকলৰ তেলৰ টেমাটোকে দিয়া মাৰক অলপ মালিচ কৰি দিওঁ দেউতা এইটো লোৱা হেৰি শুনিছেনে কিমান মালিচ কৰিব অৱশ্যে মালিচ কৰিলে অলপ ভাল পাওঁ তেজবোৰ চলাচল কৰা যেন লাগে সদায় কৰিলে হয়তো সুস্থ হ'ম হ'ব যিমান পাৰো মালিচ কৰিবলৈ চেষ্টা কৰিম ৰাম পৱন কলৈ গ'ল ক'ব নোৱাৰো হয়তো পুখুৰীত মাছ ধৰিবলৈ গৈছে দেউতা তুমি আহিলা এয়া চোৱা কি আনিলো কি আনিলা দেউতা মাৰ কাৰণে দুটামান ঔষধ লৈ আহিছোঁ আৰু খোৱা বস্তু অলপ লৈ আহিছোঁ কিন্তু তোমালোকে ঔষধ আনিবলৈ ক'ৰ পৰা টকা পালা দেউতা আমি বৰশী বাই মাছ পাইছিলোঁ আৰু তাকে বিক্ৰী কৰি এইবিলাক বস্তু ঘৰলৈ লৈ আহিছোঁ ভালেই কৰিলা মাৰালৈ গাখীৰো আনিছা নেকি বাৰু মই কিন্তু আজি হাজিৰা কামেই নেপালোঁ খালী হাতে উভতিবলগীয়া হ'ল হে মা কালী তুমি নিৰাকাৰ দেখুৱাই দিয়াহে তোমাৰ শক্তি প্ৰদান কৰা নিচলা লোকক যি শক্তিয়ে আনিব জনতাৰ সুশান্তি সমৃদ্ধি বিকাশ ধন জন হে মা কালী মোক দিয়া ঐশ্বৰী শক্তি যি শক্তিৰে পৰাময় কলংকিত জনগণৰে লোভ মোহ অহংকাৰ খৰ্ব কৰিব পাৰি আৰু যি শক্তিয়ে আনিব একোটি নিৰোগী দেহা হে মা কালী মোক তোমাৰ ঐশ্বৰী শক্তি প্ৰদান কৰা তুমি তুষ্ট হোৱা অষ্টাংগৰে কৰিছোঁ প্ৰণাম হে বালিকা মই তোমাৰ সাধনাত তুষ্ট হৈছোঁ তোমাৰ ভক্তিত মই তুষ্ট হৈছোঁ তোমাক মই যি শক্তি প্ৰদান কৰিম সেই শক্তিয়ে তুমি তোমাৰ পৰিয়ালৰ লগতে সকলোলৈ সমৃদ্ধি বিকাশ আনি পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰিব পাৰিবা তুমি যোৱা তোমাক মই বৰদান কৰিলোঁ চমৎকাৰ সুনিতা তোমাৰ মালিচত মই নিৰোগী হৈ উঠিলোঁ তুমি সঁচাকৈয়ে কালী দেৱীৰ পৰা বৰদান পালা নহয়নে বাৰু মা এয়াই হ'ল
কালী দেৱীৰ পৰা পোৱা আশীৰ্বাদ। মা মা চোৱা, মোৰ সাধনাই আজি মোৰ শান্তি সমৃদ্ধি বিকাশৰ ফল। মোক কালী দেৱীয়ে এই ঐশ্বৰিক শক্তি প্ৰদান কৰিছে, যি শক্তিয়ে মই সমগ্ৰ বিশ্বতে শান্তি সমৃদ্ধি আৰু বিকাশ আনিব পাৰিম। তুমি সেই শক্তি পাই অহংকাৰী নহবা, নহ'লে সেই শক্তিৰ কোনো মূল্য নাথাকিব। হ'ব মা, মই তোমাৰ শপত খাই কৈছোঁ, কালী দেৱীয়ে প্ৰদান কৰা সেই ঐশ্বৰিক শক্তি কেৱল সৎ আৰু মহৎ কামৰ কাৰণেহে ব্যৱহাৰ কৰিম। হে কালী দেৱী, মই তোমাক আকৌ পুনৰ সাধনা কৰিছোঁ। মোৰ দেউতাক তুমি এযোৰ সুন্দৰ পোছাক দিয়া। বা মোৰ পোছাকযোৰ নতুন হৈ গ'ল। বাবা, মই সুখী হৈছোঁ। দেখিলা মা, দেখিলানে দেউতা, মোৰ ধৈৰ্য আৰু সাধনাৰ ফল মিঠা হ'ল। নিৰাজিতা বাইদেউৰ ঐশ্বৰিক শক্তি কাৰ্টুন চাই কেনে লাগিল? যদি ভাল লাগিল লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। ধন্যবাদ।